এই শিৱজী, কিয় ইমান দুৰ্ভগীয়া কৰিলা মোক? মাক সৰুতেই হেৰুৱালোঁ। তুমি মা বুলি মাতিব নাপাওঁতে মাক তোমাৰ ওচৰত লৈ গ'লা। আৰু দেউতাই নতুনকৈ মা এজনী আনি মোক আলানি আথানি কৰিলে। ঐ মাকৰ মাথা খোৱাজনী, কি কৰিছ ৰুমৰ ভিতৰত? গোটেই ঘৰৰ কাম পৰি আছে, তই দেখিছ নাই? সেই শিৱজী, দেখিছানে? মোক মাকৰ মাথা খোৱাজনী বুলি মাতে। আজিলৈকে নাম ধৰি মাতি নাপালে মাহী মাই। কি ভুল আছিল মোৰ? মা, এইজনী ঘৰত কিয় ৰাখি থৈ দিছা? ঘৰৰ পৰা উলিয়াই দিব নোৱাৰা নে? তোৰ দেউতাৰ পৰাই নোৱাৰো, নহ'লে ইমান দিনে চুলিত ধৰি উলিয়াই দিলোহেঁতেন। কিন্তু এটা কথা ভালো হৈছে জাননে, ঘৰৰ সমস্ত কাম তাইৰ হতুৱাই কৰোঁ। বেলেগ মানুহ ৰাখিব লগাও হোৱা নাই। দেউতা প্ৰায় বিজনেছৰ কামত বাহিৰতে থাকে, কিন্তু যেতিয়াই ফোন কৰে অকল তাইৰ কথাকে সোধে, মোৰ কথা এবাৰো নুসুধে। মই বাৰু দেউতাৰ ছোৱালী নহয় নেকি? নে মই তাইৰ দৰে দেখাত বেয়া কাৰণে দেউতাই মোক অলপো মৰম নকৰে? সেই কি যে কথাবোৰ কোৱা, তোমাৰ দেউতাই তোমাকো বহুত মৰম কৰে। আৰু কোনে কৈছে তুমি দেখাত বেয়া বুলি? তুমিতো তাইতকৈ বহুত ধুনীয়া। আচলতে তোমাৰ দেউতাৰ প্ৰথম পত্নী সন্তানৰ বাবে তাইক বেছি মৰম কৰে। বাৰু বাদ দিয়া সেইবোৰ কথা, যোৱা স্কিনখন অলপ কেয়াৰ কৰি লোৱা, একেবাৰে গ্ল' দেখা নাই। ঠিক আছে মা, আৰু শুনাচোন মা, কালিলৈ মোক 5,000 এটা দিবাচোন। পাৰ্লাৰত গৈ চুলিখিনি অলপ ভাল কৰি আহিম। ল'বা কৰি আহিবাগে, সকলোবোৰতো তোমাৰেই। হ'ব, এতিয়া যোৱা ভিতৰলৈ। ঠিক আছে মা, মই এতিয়া ৰুমলৈ যাওঁ। কি ক'ম তোমাক, আচলতে তুমি দেউতাৰ নিজৰ তেজৰ নহয়। মই বিয়া হৈ আহোঁতে দেউতাৰ লগত মোৰ গৰ্ভত তুমি আছিলা, সেইকাৰণে দেউতাই তোমাক বেছি মৰম নকৰে। কিন্তু এদিন তোমাৰ দেউতাই তোমাক মৰম কৰিবই লাগিব। মই এই মাকৰ মাথা খোৱাজনীক কিবা বুদ্ধি কৰি ঘৰৰ পৰা খেদি দিম। ভিতৰত সোমাই কি কৰিছ ইজখিনি? এইফালে মাতি আছোঁ, শুনিছ নাই? অঁ মা, কওকচোন। মই ভিতৰত অলপ আৰাম কৰি আছিলোঁ, গাটো একেবাৰে ভাল লগা নাই। ইছ, তাই বাহানা শুন। সৰুতে মাৰৰ মূৰটো চুবালি, এতিয়া মোৰো চুবাম বুলি ভাবিছ নেকি? ইমানবোৰ যে কাম পৰি আছে, কোনে কৰিব? মা, কিয় তেনেকৈ কৈছে? মইতো আপোনাক নিজৰ মা বুলিয়ে ভাবোঁ। নিজৰ মাকটো মই দেখিয়েই নাপালোঁ। মোৰ বাবে আপুনি আৰু ভণ্টি এতিয়া সকলো। আৰু মা, মোক নাম ধৰি মাতিবচোন শিৱানী বুলি। মা, মাথা খোৱা ক'লে মই বহুত কষ্ট পাওঁ। সেইটো শিৱজীয়ে লিখি ৰাখিছিল, মইতো একো কৰা নাই। মুখে মুখে কথা নকবি, মোক ভাঙি দিম। আৰু মই তোৰ মা নহয়, বুজিলি? মাৰৰ মাথা খোৱাজনীক মাকৰ মাথা খোৱা নকৈ কি ক'ম হা? আৰু শুন, তোৰ দেউতাক যাতে একো নকয় এইবোৰ কথা। বিজনেছৰ টিপত গৈছে, যদি কিবা কওঁ তোক চাবি কি কৰিম। কামবোৰ জল্দি কৰি শেষ কৰ। মা, তুমি আজি এৰি নোযোৱা হ'লে মোৰ এই অৱস্থা নহয়। তুমি য'তেই আছা মা, গুচি আহা না। নাই, কামবোৰ কৰি লওঁ। মাহীয়াই দেখিব লাগিলে আকৌ চিঞৰ বাখৰ লগাব। সন্ধিয়া আগত কামবোৰ আজৰি হৈ মন্দিৰত চাকিও দিব লাগিব। হাজবেণ্ডে এতিয়া কল কৰিছিলে। কথাটো পাতি অকল তাইৰ কথাকে সোধে, তেওঁ যেন আৰু এজনী ছোৱালী নাইহে। কিবা এটা কৰিব লাগিব, এইজনীক সোনকালে ঘৰৰ পৰা খেদিব লাগিব। মাথাটো বিষ হৈ গ'ল, চাহ একাপকে খাই লওঁ। ঐ মাৰৰ মাথা খোৱাজনী, চাহ একাপ লৈ আন। দেখিছানে শিৱজী, তোমাৰ চৰণত চাকি এগছ দিয়াও শান্তি নাই। মোকো মাহীমাই ভণ্টিৰ দৰে মৰম কৰা হ'লে, সেই শিৱজী, এনেকুৱা কিবা কৰি দিয়া যাতে মাহীমাই মোকো ভণ্টিৰ দৰে মৰম কৰে। শুনিছ নাই? ক'ত মৰিলি? চাহ একাপ লৈ আন বুলি কোৱা শুনিছ নাই? মা, মই মন্দিৰত চাকি দি আছিলোঁ, এয়া লগ চাহ। তোৰ বাহানাবোৰ চাই আছোঁ মই। কাহানিবা তোৰ এই বাহানা মজা উলিয়াম মই। যা, এতিয়া ৰাতি খানাৰ যোগাৰ কৰ। হ'ব মা, কি কি ৰান্ধিম কৈ দিয়ক। ফ্ৰিজত মাংস আছে, তাকেই বনাবি। আৰু শুন, তই কিন্তু মাংস খাবলৈ নাপাৱ, তই দাইল ভাত খাব লাগিব। হ'ব মা, মই
মই ইমানেই দুৰ্ভগীয়া যে দেউতা এজন ডাঙৰ বিজনেছমেন হৈও মই এই চাকৰৰ দৰে থাকিব লগা হৈছে। কি কৰিম, শিৱজীৰ যি ইচ্ছা। এনেধৰণৰ কাহিনীবোৰ চাই যদি ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। যদি আগলৈও চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।